এইটো স্পেচিয়েল চলে হা এইটো স্পেচিয়েল থালি হা এইটো চোৱা এবাৰ চাওক এইটো স্পেচিয়েল ভেজ থালি 130 rupees 130 rupeesত কি আছে মই এবাৰ দেখাইছো ব্লজম এক্সোটিকা ঠিক আছে দমটো লাগিব পৰি যাম নি না তো এনেকে ঝুলা ঝুলিব পাৰিব আপোনালোকে ঠিক আছে নমস্কাৰ বন্ধুসকল সো আজি মই আহিছো ব্লজম এক্সোটিকা ৰিজৰ্টখন আৰু তাত আপোনালোকে গোটেই ৰিজৰ্টখন দেখাম মানে আপোনালোকক আৰু গম পাই আপোনালোকে ধুনীয়া ধুনীয়া ৰেষ্টুৰেণ্ট আৰু ৰিজৰ্টৰ ভিডিঅ' মই আপোনালোকক আনিব মানে দি থাকোঁ তো আপোনালোকে ৰিজৰ্টখন এফালে এবাৰ চাই লওক কি ধুনীয়াকৈ ব'ট ৰাইডিং কৰিব পাৰে আৰু বহুত ডাঙৰ এখন নাৰ্চাৰী আছে আৰু হেংগিং ব্ৰিজ আছে গোটেই ৰিজৰ্টখন ধুনীয়াকৈ দেখাম তো বলক ভিডিঅ'টো আৰম্ভ কৰোঁ ভিডিঅ'টো শেষলৈকে চাই দিওঁ তো ব্লজম এক্সোটিকা ৰিজৰ্টখন দেখাবৰ কাৰণে পৰা চেষ্টা কৰি চাওক এইফালে একদম ধুনীয়াকৈ বাগানৰ মাজত বহি বহি খাব পাৰিব আপোনালোকে এণ্ড তাৰপাছত দেখাই আছোঁ আৰু বলক কি আছে আৰু ভাল লাগিছে কিবা এখন ৰিজৰ্টখন আহি পিনে আপোনালোকে আহিব পাৰে বহুত দিনৰ পৰা ভাবি আছিলোঁ এখন ৰিজৰ্টত ব্লগ বনাম বুলি আৰু এইফালে চাওক একদম মানুহে বাৰ্থডে পাৰ্টি চেলিব্ৰেশ্যন কৰি আছে একদম বাগানৰ মাজত বেলেগ আৰু ঠিক আছে আৰু এইফালে ধুনীয়াকৈ বহি কাপল চেপল আহিলে মানে আড্ডা মাৰিব পাৰে দেই তো ভাল লাগিব আহি আৰু এখন হেংগিং ব্ৰিজ এখন আছে সেইখিনিত তো বলক তাৰ ওচৰলৈ যাওঁ কেনেকুৱা ব্ৰিজ হয় এবাৰ চাওঁ আৰু বাগান হয় এখন সৰু সুৰাকৈ এখন বাগান হয় ওপৰত এইফালে উঠিব পাৰিব সেই ঘৰটোত আমি খানা অৰ্ডাৰ দিছোঁ খানাটো কেনেকুৱা টেষ্ট কেনেকুৱা চাই লওঁ এবাৰ দেখাম আপোনালোকক ঠিক আছে তো বলক গোটেই ৰিজৰ্টখন দেখাবৰ কাৰণে চেষ্টা কৰিম অ'কে গাইজ চ' ব্লজম এক্সোটিকা ৰিজৰ্ট যোনখন আছে মানে মই পূৰা দেখাবৰ কাৰণে চেষ্টা কৰি আছোঁ পূৰা ধুনীয়াকৈ আৰু এইটো চাওক এটা বহুত ডাঙৰ পাৰ্টি হৈ আছে ৱেষ্ট বেংগলৰ পৰা বুলি আহিছে তাত 94 নে কিহৰ একেলগে স্কুলমেট বেচ পাৰ্টি চলি আছে মানে চলিছে আৰু তাহাঁতৰ মানে 30জন আপোনালোকেও এনেকৈ পাৰ্টি বাৰ্থডে কিবা কিবি অৰ্গেনাইজ কৰিব পাৰিব ধুনীয়াকৈ ঠিক আছে আৰু এইফালে তলত এইটো ৰুম হয় ন অঁ এইটো ৰুম হয় ধুনীয়া এইটো এটা ৰুম হয় মজা লাগিছে চাওক ব্লজম এক্সোটিকাত থকা ৰুমো আছে আপোনালোকে যদি বিচাৰি ইয়াত থাকিব পাৰে এটা ৰুমলৈ সোমাই আহিছোঁ কেনেকুৱা ধৰণৰ ৰুম আছে এনেই দেখাওঁ ইয়াত চাওক ধুনীয়াকৈ এইটো একদম পূৰা AC এয়াৰ কণ্ডিশ্যন ৰুম আছে একদম মজা আছে এয়াৰ কণ্ডিশ্যন ৰুম আছে টিভি আছে ইয়াতে আপোনালোকৰ আৰু বিচনাখন দেখিছে বাঁহৰ বিচনা হয় মজা বেয়া লগা নাই একদম মানে এটা ওপৰত পাৰ্টি চলি আছে আৰু তলৰ ৰুমটো এনেই দেখাইছোঁ মই আপোনালোক ঠিক আছে বেয়া লগা নাই ধুনীয়া মজা ৰুম এনেই এবাৰ দেখাই দিলোঁ আৰু কেনেকুৱা ৰুম আৰু ঠিক আছে তো আপোনালোকে আহি পিনে ব্লজম এক্সোটিকাত ৰুমো বুকিং কৰিব পাৰে আৰু সোধা মতে 1800 টকাৰ পৰা 3500 টকালৈকে ৰুম ষ্টাৰ্টিং আছে মানে তো মই ব্লজম এক্সোটিকাৰ ইয়াৰ নম্বৰটো দি দিম ডেছক্ৰিপশ্যনত চ' আপোনালোকে ফোন কৰি পিনে নিজে কৰি ল'ব ঠিক আছে তো বলক আৰু ধুনীয়াকৈ আৰু ৰিজৰ্টখন চাবলৈ কাৰণে চেষ্টা কৰোঁ বহুত ডাঙৰ বহুত ধুনীয়া ৰিজৰ্ট এতিয়া মই আহিছোঁ যোনখন ব্লজম এক্সোটিকাত যোনখন আপোনাৰ হেংগিং ব্ৰিজ আছে উঠো জানো মই তাকে ভাবিছোঁ এখনত নপৰিলেও হৈছে এটা ভিডিঅ'ৰ কাৰণে বহুত কষ্ট কৰিছোঁ চাই থকা মানুহখিনিয়ে আপোনালোকে এটা ছাবস্ক্ৰাইবাৰ বটন আছে কিনাৰত চাই লওক প্লিজ গাইজ চেনেলটো ছাবস্ক্ৰাইব কৰি লওক যাতে এনেকুৱা ভিডিঅ' মই আপোনালোকক দি থাকিব পাৰোঁ ভয় লাগিছে মজা বেয়া হিলিছে বে চ' চাই লওক ইয়াৰ পৰা কেনেকুৱা লাগিছে আপোনালোকক এইফালে পাৰ্টি চলি আছে মই আপোনালোক দেখা এইখনে হৈ গ'ল ব্লজম এক্সোটিকা ৰিজৰ্ট যিমানখিনি মই দেখাব পাৰোঁ সিমানখিনি মই দেখাব আপোনালোকক চেষ্টা কৰিম খালি এখন দলংখন খৰি ভাঙি নপৰিলে হৈছে নহ'লে ব্লগ ইয়াতে ৰখি যাব আৰু চাওক কেনেকুৱা ৰিজৰ্টখন মজা ৰিজৰ্টখন মই আৰু এটা বস্তু দেখিলোঁ হা ইয়াতে মানে একদম ঝুলনা যে ঢেৰ ঝুলনা আছে আপোনালোকে কিমান ঝুলিব ঝুলি শেষ নহ'ব ঝুলনা খতম নহ'ব তাতে চ' দেখিছে এইখন এখন ঝুলনা সেই তাত এখন ঝুলনা আছে ধুনীয়াকৈ বাটাৰফ্লাই ঝুলনা আৰু বাগানৰ মাজে মাজে গৈ আছোঁ ধুনীয়া ৰিজৰ্ট আপোনালোকে মানে আহিলে মানে মজা টাইম স্পেণ্ড কৰিব পাৰিব আৰু মজা টাইম পাছ হৈ যাব তো ব'ট ৰাইডিঙো কৰিব পাৰে এইফালে তো যাওঁ বলক ব'ট ৰাইডিঙত দেখাওঁ কেনেকুৱা লাগে মানে ব'ট ৰাইড নকৰোঁ মই মন নাই এনেই দেখাম আৰু অঁ এইফালে ওপৰলৈ উঠি যাওঁ নেকি ভাল লাগিব ন উঠি চাওঁ চাওক ৰিজৰ্টখন দেখাবৰ কাৰণে চেষ্টা কৰোঁ পূৰা অ'কে এইখনে হৈ গ'ল আৰু এইটো খানা খোৱা এটা সৰু জেগা হয় য'ত আপোনালোকে বহি পিনে খানা চানা খাব পাৰে বহুত ধুনীয়া ধুনীয়া ফটো মাৰিব পাৰিব ব্লজম এক্সোটিকা লিখা আছে ইয়াত চাওক অ' মাই গড মজা লাগিছে আৰু এইফালে ৰেষ্টুৰেণ্ট ব্লজম এক্সোটিকা ৰেষ্টুৰেণ্ট মানুহে খানা খাই আছে ঠিক আছে ধুনীয়া
আৰু ইয়াতে কৰে বোট ৰাইডিং অ'কে 50 rupees লয় পাৰ পাৰ্চন আধা ঘণ্টাৰ কাৰণে যদি আপোনালোকে ইণ্টাৰেষ্টেড আছে কৰিবলৈ কাৰণে যদি ভাল লাগে আপোনালোকে তেতিয়াহ'লে কৰিব পাৰে ধুনীয়া ৰিজৰ্ট বেয়া লগা নাই ৰিজৰ্টখন দেখিছে কেনেকুৱা মজা ৰিজৰ্ট আৰু গোটেই ৰিজৰ্টখন যিমান পাৰোঁ মানে ফোনো কেমেৰা দেখাবৰ কাৰণে চেষ্টা কৰি আছোঁ আপোনালোকে ঝুলনা মই কৈছিলোঁ যে বহুত ঝুলনা আছে ইয়াত দেখিছে এখন ঝুলনা বহিবৰ কাৰণে নহয় অকণমান খালি দমটো লাগিব পৰি যাম নি তো এনেকৈ ঝুলনা ঝুলিব পাৰিব আপোনালোকে ঠিক আছে আৰু বহুত ধুনীয়া ধুনীয়া জেগা চাই লওক তো গোটেই ৰিজৰ্টখন দেখাম গাইজ গোটেই ৰিজৰ্টখন যিমান পাৰোঁ দেখাব চেষ্টা কৰিছোঁ বহুতে মানে বহুত আছে বস্তু দেখাবলগীয়া কিমান দেখাম আৰু মই আপোনালোকক তথাপি মই একদম ডিটেইলছত দেখাবৰ কাৰণে চেষ্টা কৰি আছোঁ ওপৰলৈ উঠি যাব পাৰে এটা জেগা চাওঁ কেনেকুৱা লাগে ঠিক আছে নট বেড আৰু ওপৰত কি আছে সো ভিডিঅ'টো এনেকুৱাই ভাল লাগিছে ভিউটো আৰু ওপৰৰ পৰা ভিউটো বেছি মজা লাগিছে মই এটা কাম কৰিছোঁ আপোনালোকক ওপৰৰ পৰা দেখাওঁ গোটেই ৰিজৰ্টখন কেনেকুৱা মানে হা মজা লাগিব চ' যোনখিনি ওপৰৰ পৰা মই উঠি পিনে আপোনালোকক দেখাম বুলি কৈছোঁ তাৰ পৰা চাওঁ ভিউটো কেনেকুৱা লাগিছে ঠিক আছে অ' মাই গড চাওক গোটেই ব্লজম এক্সটিকাৰ ৰিজৰ্ট এখনেই হয় চাওক গোটেই নাৰ্চাৰী এণ্ড ইয়াতে আপোনালোকৰ গোটেই বাগানৰ সৰু বাগান এখন সৰু বাগানৰ মাজৰ এখন ৰিজৰ্ট আৰু এনেকুৱা ঠাইতে ভাল লাগে ন এনেকুৱা ঠাইতে মজা লাগে বঢ়িয়া আৰু ঝুলনা চাওক এইফালে মানুহ এনজয় কৰা মানুহ কৰি আছে ধুনীয়াকৈ ছোৱালীবোৰ আহিছে আৰু এইফালে চাওক খানা চানা সেই তাৰ পৰা আহে একদম খানা এনেকৈ অৰ্ডাৰ দিলে মানে আৰু অকণ ওপৰলৈ উঠি যাওঁ নতুন কাঠ লগাইছোঁ মই জানো নপৰোঁ বুলি অ'কে কিমান ওপৰত আছোঁ মই নাই বুলি 2 তলামান ওপৰত আছোঁ ভাল লাগিছে ভিউটো চাওক ব্লজম এক্সটিকা ৰিজৰ্ট কেনেকুৱা লাগিছে ক'ব আপোনালোকে চ' প্লিজ গাইজ চেনেলটো ভিডিঅ'টো চাই আছে মাজতে এনেই এড নিচিনা কৰি দিছোঁ আৰু মোক চেনেলটো ছাবস্ক্ৰাইব কৰি লওক এনেকুৱা ধুনীয়া ধুনীয়া ৰিজৰ্ট আৰু ৰেষ্টুৰেণ্টৰ ভিডিঅ' মই আপোনালোকক দি থাকোঁ চাওক মজা লাগিছে এতিয়া খানাটো টেষ্ট কৰোঁ অথনিৰ পৰা খানাটো টেষ্ট কৰোঁ কৈ আছোঁ ফাইনেলি আমাৰ খানা আহি গ'ল বোলে তো বলক চ' গাইজ ব্লজম এক্সটিকা ৰিজৰ্টখন গোটেই ৰিজৰ্টখন দেখুৱাৰ পাছত ফাইনেলি আহি গ'লো মই খানালৈ তো মই খানাটো চাই পিনি ন একদম চিৰিয়াছলি একদম ডিল গাৰ্ডেন গৈছে কথা এটা কৈছোঁ হা এইটো স্পেচিয়েল চলে হা এইটো স্পেচিয়েল থালি হা এইটো চাওক এবাৰ চাওক এইটো স্পেচিয়েল ভেজ থালি 130 rupees 130 rupeesত কি আছে মই এবাৰ দেখাইছোঁ ব্লজম এক্সটিকা ঠিক আছে চ' চাওক প্ৰথমে দিছে একদম ভাত ইয়াত এইটো পনীৰ দিছে 130 টকা থালিত পনীৰ দিছে এইটো কেৰেলা ভাজি এইটো চালাড এইটো পিটিকা এইটো কিবা টেঙা এইটো পায়স অ' মাই গড পায়স তাৰপিছত ফুলকবি ভাজি তাৰপিছত এইটো দাংবডি ভাজি এইটো কিবা বইল হয় আৰু এইটো মাটি দাইল আৰু এইটো কি বেঙেনা ফ্ৰাই আৰু কাচকল আৰু এইটো হৈ গ'ল আপোনাৰ নেমু চেমু কিবা কিবি ঠিক আছে তাৰ ওপৰতো খতম হোৱা নাই এতিয়ালৈকে এক্সট্ৰা ভাত আৰু দাইল 130 rupeesত গাইজ 130 rupeesত এইটো চাওক স্পেচিয়েল ভেজ থালি 130 মই এইটো অৰ্ডাৰ দিলোঁ ঠিক আছে তাৰ পাছত মই আপোনালোকক এইটো চিকেনটো এক্সট্ৰাকৈ অৰ্ডাৰ দিছোঁ ইয়াৰ কোৱান্টিটি আৰু পিচটো কেনেকুৱা মই আপোনালোকক দেখাম এইটো হৈ গ'ল আপোনালোকৰ 240 rupees 240 rupeesত 2-3টা মানুহে মোৰ মতে আৰামছে খাব পাৰিব চ' লেটছ মানে বলক খানাটো টেষ্ট কৰি চাওঁ কেনেকুৱা যিমান 130 টকাত কোৱান্টিটি দিছে সিমান খানাটো টেষ্টি হয় নে নহয় তো বলক ভিডিঅ'টো আৰম্ভ কৰোঁ বলক আমি ব্লজম এক্সটিকা খানাটো ট্ৰাই কৰোঁ প্ৰথম মানে ইমানখিনি আইটেম ক'ৰ পৰা ষ্টাৰ্ট দি মই নিজে বুজি পোৱা নাই ঠিক আছে তো প্ৰথমটো মই পনীৰৰ পৰা দিওঁ নেকি 130 টকা যদি পনীৰ দিছে যদি চাই লওঁ হা পনীৰটো কেনেকুৱা গোটেইখিনি ঢালি দিওঁ খাবলৈ আছে নো 130 টকা থালিত যে 2 পিচ ডাঙৰ ধুনীয়া পনীৰ দিছে চাওক দিছে যে পনীৰ 130 টকা থালিত চিৰিয়াছলি ভাল লাগিব তো টেষ্ট কৰি চাওঁ অকল পনীৰ হ'লেতো নহ'ব ন ব্লজম এক্সটিকাৰ খানাটো আল্টিমেট ইমানখিনি আইটেমত যে দাইল নল'লেও হ'ব মানে ক'ৰ পৰা কি ষ্টাৰ্ট দিম একো বুজি পোৱা নাই এইটো চাওক এইটো কি পকৰি হে বেঙেনা পকৰি
গাইজ ইয়াৰ পাছতে মই ইমানখিনি বস্তুৰ ভিতৰত এতিয়া মাটি দাইলটো খাই চাওঁ মাটি দাইল লৈ লৈছোঁ অলপমান এণ্ড তাৰ পাছত ফুলকবি ভাজি এটা বস্তু দেখাব গ'লে চিৰিয়াছলি বহুত দীঘল হ'ব আপোনালোকে গম পালেই চাগে খানাটো আইডিয়া পাই গ'ল যে কেনেকুৱা আৰু কিমান টকাত কেনেকুৱা হ'ব গোটেই খানাখিনিৰ ভিতৰত এইটো এটা আছে কিবা টেঙা এটা দিছে হা এইটো খুতৰা টেঙা বুলি ক'লে তো মই এইটো খাই পোৱা নাই কেনেকুৱা লাগে চাওঁ ট্ৰাইয়ে কৰোঁ এইটো ফাৰ্ষ্ট পূৰা বইল আৰু এইচব মানে এথেনিক খানাতে পৰে মানে এনেকুৱা হৈছে মানে খালে মানে একদম একো আপোনালোকৰ অপকাৰ নকৰে মছলা একদম কম পূৰা কম ঠিক আছে আল্টিমেট তাৰপিছত চাওক আপোনালোকে কাচকল ফ্ৰাই দিছে মোৰ ফেভৰিট কাচকলটো বহুত ভাল লাগে তিতা কেৰেলা দিছে তিতা কেৰেলা আপোনালোকে যদি কোনোবা তিতা কেৰেলা খাই ভাল পায় আৰু ইয়াত বোলে প্ৰত্যেক দিনে বোলে কিবা বোলে বেলেগ ভাজিটো সদায় ছেম নাথাকে কিবা বেলেগো দিয়ে মানে এনেকুৱা নহয় যে সদায় একেখিনিকে পাব ঠিক আছে যোনদিনা যি লাগ আৰু আপোনাৰ গাইজ ইয়াৰ পাছতে মই আপোনালোক একদম মেইন যোনটো ইম্পৰ্টেণ্ট বস্তু মানুহ আহি খাবই আৰু চিকেন মছালা এইটো চাওক 240 চিকেন কাৰী 240 ৰুপিজত কেইপিচ দিছে চাওক এপিচ 2 পিচ 3 পিচ 4 পিচ আৰু মই ভাবিছিলোঁ যে 240 ৰুপিজ যেতিয়া লৈছে তেতিয়াহ'লে কোৱান্টিটি বহুতে কম হ'ব চিৰিয়াছলি কৈছোঁ এইখিনি চিকেন আপোনালোকে 4টা মানুহ বা 3টা মানুহ আৰামছে খাব পাৰিব তো কোৱান্টিটিৰ ওপৰত একদম এক নম্বৰ পিচকেইটা চাওক ধুনীয়াকৈ মজা পিচকেইটা চাওক আৰু গ্ৰেভি চাওক ইয়াৰ টেষ্টটো কৈ চাওঁ অকল বেছিকৈ দিলেই নহয় মই একদম এজ এ ফুড ব্লগাৰ যদি টেষ্ট ভাল হয় ভাল যদি বেয়া হয় বেয়া ঠিক আছে তো গৰম হৈ আছে একদম মজা লাগিছে কিবা একদম খৰিচা দি পিনে বনাইছে ভাল লাগিছে কিবা এটা আল্টিমেট আৰু পিচকেইটা দেখিছে আপোনালোকে ক্ল'জ অহা পিচকেইটা চাওক মজা চৰি 4 পিচ নহয় 5 পিচ আছে মাংস বঢ়িয়া ভাল লাগিছে তো 240 ৰুপিজত আপোনালোকক চিকেন কাৰী দেখাই দিলোঁ এণ্ড 130ত আপোনালোকৰ গোটেই থালিখন দেখাই দিলোঁ কিমান ধুনীয়া কোৱান্টিটি ঠিক আছে মজা লাগিছে খাই গোটেইখিনি খাই দেখালে মানে আপোনালোকে এইবোৰ আলু ভাজি আছে এইটো পিটিকা আছে আৰু এইবোৰ চেলাড আছে এটাকে খাই নেদেখাওঁ আপোনালোকে নিজে গোটেই ভিডিঅ'টোত চাই লওক দাংবডি ভাজি আছে ঠিক আছে চ' গাইজ গোটেই খানাখিনি আপোনালোক অলৰেডি দেখাই দিলোঁ মই এইটো চাওক 130 ৰুপিজত মই দুখন থালি লৈছোঁ এইটো এটা থালি ধুনীয়াকৈ চাই লওক আপোনাৰ কি আহিছে ঠিক আছে এণ্ড 240 ৰুপিজত এইটো এটা চিকেন কাৰী আপোনাক দেখালোঁ এণ্ড চিৰিয়াছলি কৈছোঁ কোৱান্টিটি একদম মজা দিছে এণ্ড খানাৰ টেষ্টটো আল্টিমেট আছে মজা লাগিছে খাই আপোনালোকে আহিব পাৰে এনেকুৱা নতুন জেগা আৰু ৰিজৰ্ট ৰেষ্টুৰেণ্টৰ এক্সপ্ল'ৰ কৰোঁ তো ভিডিঅ'বোৰ কণ্টিনিউ চাই থাকিব ঠিক আছে তো ভাল লাগিলে এতিয়া মই খাওঁ অলপ গাইজ 130 ৰুপিজত থালি স্পেচিয়েল থালি খোৱাৰ পাছত চিৰিয়াছলি কৈছোঁ 130 ৰুপিজ যিখন স্পেচিয়েল থালি দিব ন এখন আপুনি এটা মানুহে ছিংগল মানুহে খাই খতম কৰিব নোৱাৰে মই নিজে খালোঁ খতম কৰিব নোৱাৰিলোঁ আৰু ইয়াৰ মাজতে এটা পায়স দিছে আৰু এইটো মানে একদম 130 ৰুপিজৰ সেই স্পেচিয়েল থালি লগতে আহিছে চাওক আৰু বহুত ধুনীয়া কোৱান্টিটি মই মানে কি ক'ম 130 টকা থালিখন মই ভবা নাছিলোঁ যে ইমান ডাঙৰ ৰিজৰ্ট এখনত মানে ইমান সস্তাতে বস্তু পোৱা যায় বুলি তো বলক বাকী ৰিজৰ্টখন দেখাম ধুনীয়াকৈ ঠিক আছে আৰু এইফালে চাই লওক ধুনীয়াকৈ জুলনা চুলনা আছে মই আপোনাক দেখাই আছোঁ ধুনীয়াকৈ ভাল লাগিছে মজা আৰু ইয়াৰ পৰা বৰ্তমান মই এতিয়া আছোঁ 3:30 বজাত আছোঁ একদম বহুত ধুনীয়া ভিউ পৰিছে চাই লওক এবাৰ ধুনীয়াকৈ আৰু সেইফালে আগলৈ গৈ পিনে দেখাওঁ কেনেকুৱা ৰিজৰ্টখন বলক আৰু অলপ চাই লওক খানাটো আল্টিমেট গাইজ খানা চানা বহুত খাই ল'লোঁ বলক আৰু অলপ ৰিজৰ্টখন দেখাই দিওঁ ৰিজৰ্টখন মানে একচুৱেলি এনেকুৱা হৈছে মানে দেখাই খতম কৰিব পৰা নাই বহুতেই ডাঙৰ ৰিজৰ্টটো একদম মানে কি ক'ম আৰু চ' ভিডিঅ'টো চাই থাকক মজা পাব চাওক এবাৰ ভিউটো চাওক কেনেকুৱা লাগিছে বাৰু কওক ভিউটো চাই লওক মজা চ' ইয়াত ব'ট ৰাইডিং কৰিব পাৰে এইখিনি ধুনীয়াকৈ ব'ট ৰাইডিং কৰিব পাৰে মই অলৰেডি দেখাই আহিছোঁ তো বলক আৰু অলপ আগলৈ যাওঁ মজা আৰু এতিয়া অলপ ইভিনিং টাইম আছে আমাৰ 4টা বাজিছে এণ্ড 4টা বজাৰ ভিউ এইটো আৰু লাইট জ্বলি যায় একদম আৰু মজা লাগে এতিয়া আৰু সৰুকৈ এখন ফুলৰ বাগিচা আছে ধুনীয়াকৈ আপোনালোকে বহিব পাৰিব মজা আৰু অকণ ভিতৰলৈ যাওঁ মানে আপোনালোকে আহিলে মানে অলপ টাইম স্পেণ্ড কৰিব পাৰিব ফুৰিব পাৰিব ৰিজৰ্টখন ভাল লাগে আৰু এনেকুৱা জেগাই লাগে একচুৱেলি খানা পিনা খাই মেলি যদি আপোনালোকে অকণমান ৰিলেক্স কৰিব বিচাৰিছে তেতিয়াহ'লে আৰু খানাটোতো কি ক'ম আৰু মজা লাগিলে খাই 130 টকা সস্তাত থাকোঁ সেইটো চাওক এইটো এটা জেগা আছে মজা আৰু এইফালে এবাৰ দেখাই দিব অলপ কি আছে চাই লওঁ
একো নাই এফালে বহিব পাৰিব ধুনীয়াকে গাইজ ব্লজম এক্সটিকাত আপোনালোকক মই কৈছিলো এটা বহুত ধুনীয়া এটা প্লেচ আছে য'ত আপোনালোকে বাৰ্থডে চেলিব্ৰেশ্যন কৰিব পাৰিব সৰু সুৰাকে পাৰ্টি চেলিব্ৰেশ্যন কৰিব পাৰিব সেইটো হৈ গ'ল এইটো চক ইমান ধুনীয়াকে একদম চফা টফা আছে চকী আৰু লাগিলে যিমান লাগে দি দিব কিমান চকী লাগিলে ইয়াত চ' ভাল লাগিছে জেগাডোখৰ চাওক এবাৰ হেঙিৰ ব্ৰিজখন ওচৰতে লাগি আছে আৰু আপোনালোকে যদি বিচাৰে তেতিয়াহ'লে বাৰ্থডে চেলিব্ৰেশ্যন কৰিবৰ কাৰণে কিবা যিকোনো সৰু চেলিব্ৰেশ্যন কৰিবৰ কাৰণে তেতিয়াহ'লে ইয়াত আহিব পাৰে আৰু ইয়াৰ যোনটো চাৰ্জ ল'ব একদম একেবাৰে অকণমান খানাটো আপোনালোকৰ সেইটো এক্সট্ৰাকে বিল যিটো হ'ব সেইটোৱে হ'ব আৰু কিন্তু জেগাডোখৰ আপোনালোকে ধুনীয়াকৈ ল'ব পাৰে ইয়াৰ লগত কথা পাতি পেলাই ডেছক্ৰিপশ্যনত মই নম্বৰটো দি দিম আপোনালোকে ফোন কৰি পেলাই কিমান কি কথা চব সুধি ল'ব ঠিক আছে ভাল লাগিছে জেগাটো চব বহুত ডাঙৰ আহল বহল জেগা মজা লাগিছে সো গাইজ ইয়াৰ মাজতে আমাৰ ওচৰত আছে ব্লজম এক্সটিকা যোনখন ৰিজৰ্ট মই আপোনাক গোটেই ৰিজৰ্টখন দেখালো তাৰ অনাৰ আছে দাদা আপোনাৰ নামটো কৈ দিব মোৰ নামটো শ্ৰী দীপজ্যোতি চেতিয়া সো দাদাই এই ব্লজম এক্সটিকা যোনখন ৰিজৰ্ট আছে আপোনাক খানাটো দেখালো আল্টিমেট খানা বহুতে ভাল লাগিলে চিৰিয়াছলি তো আপুনি ৰিজৰ্টখনৰ বিষয়ে অকমান কিবা কিবি ক'ব পাৰিব ক'ব নে কি পোৱা যায় কেনে কি ইয়াত মানে আছে মানে এখন ৰিজৰ্ট আমাৰ খোৱা আছে থকা আছে আমি গ্ৰীণ টিও বনাও আচ্ছা চাপাটো দিয়ে মানে চাপাটো বনাও আমাৰ যিখন বাগিচা আছে তাৰ পৰা আমি গ্ৰীণ টি বনাও আমাৰ বোটিং ফেচিলিটিজ আছে আচ্ছা বাৰ্থডেজ এনিভাৰ্সাৰী জি প্ৰগ্ৰাম আৰু বাৰ্থডে জেগাটো মই চালো মানে আপোনালোকে আহিব পাৰিব বাৰ্থডে চেলিব্ৰেশ্যন জেগাটো মই অলৰেডি ভিডিঅ' দেখাই আহিছো বহুতে ধুনীয়া জেগা ঠিক আছে বহুত মানে গম নাপায় আৰু এইটো কিবা কি ৰেটত আহে মানে বাৰ্থডে যোনটো জেগাটো কিবা চাৰ্জ লয় নেকি এৰিয়া চাৰ্জেছ বুলি এটা নমিনেল এটা থাকে মানে অকমান কিবা এটা আছে বাকি যিনি খানা আছে সেইটোৱে আচ্ছা আৰু আপোনালোকে এটা ৰুমৰো এভেইলেবল আছে ৰুম এভেইলেবল আছে আমাৰ কাৰেন্টলি 5টা ৰুম আছে হয় আমি বনাই আছো আমি চেষ্টা কৰিছো যাতে 10টা ৰুম আচ্ছা 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 আৰু কি কি আপোনালোকৰ বহুত মই সোমাই আহোঁতে বহুত ফুলৰ দেখিলো একদম নাৰ্চাৰী ধুনীয়াকে সজাই আছে সেইটো আপুনি কিদৰে এনেকে হেৰি কৰে ফুলটো আমাৰ চেলৰ কাৰণেও হয় আমাৰ নিজৰ ডেকোৰেশ্যনো সেইটো হয় কিছুমান মেচিউৰ কোনোবা ল'ব বিচাৰে ল'ব পাৰিব হয় ল'ব পাৰে কিন্তু আমি যিবোৰ মেচিউৰ প্লান্ট আছে যিবোৰ ডাঙৰ ডাঙৰ গছ আছে সেইখিনি প্ৰায় আমি নিজৰ কাৰণে ৰাখিছো সৰু সৰু চেপলিং পায় আৰু ডাঙৰ গছ আছে তেনেকে বেলেগ বেলেগ প্ৰজাতিৰ গছ পাব ঠিক আছে বঢ়িয়া লাগিলে আপোনাৰ ৰিজৰ্টখন আৰু আপোনাৰ আমাৰ দৰ্শকক আপোনাৰ ৰিজৰ্টখনৰ প্ৰপাৰ এড্ৰেছটো এবাৰ জনাই দিব এড্ৰেছটো কুমাৰ নিচিকা চেতিয়াচুক হয় যদি ইউনিভাৰ্চিটি পিনৰ পৰা আহে 1 কিলোমিটাৰ মান আহি ইউনিভাৰ্চিটি চেতিয়াচুকৰ আগত বৰ্ডখন দেখাই মই আপোনাৰ ভিডিঅ'টো একদম লাষ্টত এতিয়া ধুনীয়াকে বৰ্ডখন এন্ট্ৰিটো ধুনীয়াকে দেখাই দিম তো চেতিয়াচুকৰ ভিতৰলৈ সোমাই আহি পিনে আপোনাৰ ব্লজম এক্সটিকাখন পাই মই মজা আছে আৰু এবাৰ ভালকে দেখাই দিম তো বহুতে ভাল লাগিলে দাদা ৰিজৰ্টখন চিৰিয়াছলি বহুত ভাল লাগিলে আৰু খানাটো বহুত ধুনীয়া আছে আপোনালোকে আহিব ইয়াত খানা খাব বহুতে ভাল পাব ঠিক আছে তো গাইজ ব্লজম এক্সটিকা ৰিজৰ্টখন গোটেই ৰিজৰ্টখন এখনেই আছে যিমানখিনি পাৰোঁ আপোনালোকক দেখাবৰ কাৰণে চেষ্টা কৰিলোঁ চ' ভিডিঅ'টো চাই যদি ভাল পালে প্লিজ গাইজ চেনেলটো ছাবস্ক্ৰাইব কৰি লওক এনেকুৱা নতুন ৰিজৰ্ট আৰু ৰেষ্টুৰেণ্টৰ ভিডিঅ' মই আপোনালোকৰ আগলৈ আনি থাকিম দি থাকিম ঠিক আছে তো বাই বাই আজিৰে আকৌ লগ পাম নতুন এটা ভিডিঅ' লৈ